নমস্কাৰ বন্ধু বান্ধৱীসকল আসামিজ জিকেবিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। আজিৰ এই ভিডিঅ'টোত যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব তেখেতসকলৰ সুবিধা হোৱাকৈ কেইটামান ভাৰত ৰত্নৰ বঁটাৰ কেইটামান লাগতিয়াল প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। বলক বন্ধু বান্ধৱীসকল তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1 ভাৰত ৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ শচীন তেণ্ডুলকাৰ। কুৱেশ্যন 2 ভাৰত ৰত্ন বঁটা কাৰ দ্বাৰা প্ৰদান কৰা হয়? উত্তৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন 3 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিদেশী কোন? উত্তৰ খান আব্দুল গফৰ খান। কুৱেশ্যন 4 ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? উত্তৰ ভাৰত ৰত্ন বঁটা। কুৱেশ্যন 5 ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামক কোন বছৰত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ 1997 চনত। কুৱেশ্যন 6 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী কোন? উত্তৰ জৱাহৰলাল নেহৰু। কুৱেশ্যন 7 ভাৰত ৰত্ন বঁটাৰ আকৃতি কি? উত্তৰ আহঁত পাতৰ দৰে। কুৱেশ্যন 8 ডক্টৰ ভূপেন হাজৰিকাক কেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ 2019 চনত। কুৱেশ্যন 9 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? উত্তৰ ইন্দিৰা গান্ধী। কুৱেশ্যন 10 লতা মংগেশকাৰজীক কেতিয়া ভাৰত ৰত্ন বঁটা দিয়া হৈছিল? উত্তৰ 2001 চনত। কুৱেশ্যন 11 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন উদ্যোগপতি কোন? উত্তৰ JRD টাটা। কুৱেশ্যন 12 প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? উত্তৰ 2 জানুৱাৰী 1954 চনত। কুৱেশ্যন 13 দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন 14 ভাৰত ৰত্ন বঁটা লাভ কৰা
প্ৰথম অসমীয়া কোন? উত্তৰ গোপীনাথ বৰদলৈ। কুৱেশ্যন নং 15 কাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব লাগে কোনে পৰামৰ্শ দিয়ে? উত্তৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নং 16 প্ৰথমবাৰৰ বাবে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা কাক প্ৰদান কৰা হৈছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। কুৱেশ্যন নং 17 এক বছৰত সৰ্বাধিক কিমানটা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়? উত্তৰ 3টা। কুৱেশ্যন নং 18 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন বিজ্ঞানী কোন? উত্তৰ চন্দ্ৰশেখৰ ভেংকটৰমন। কুৱেশ্যন নং 19 বিহাৰৰ কোনজন প্ৰাক্তন মুখ্যমন্ত্ৰীক ভাৰত ৰত্ন বঁটা 2024 চনত প্ৰদান কৰা হৈছে? উত্তৰ কৰ্পূৰী ঠাকুৰ। কুৱেশ্যন নং 20 এতিয়ালৈকে কিমানটা ভাৰত ৰত্ন বঁটা দিয়া হৈছে? উত্তৰ 49টা। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ'লৈ। ধন্যবাদ।